গুড মৰ্ণিং ফ্ৰেণ্ডছ, দৈনিক অসমীয়া ৰাখিপল শিতানলৈ সকলোকে স্বাগতম। আজিৰ দিনটো ৰাখিপল পঢ়োৱাৰ আগতে আজিৰ দিনটো আপোনালোকৰ আগত সবিশেষ আপোনালোকৰ আগত দাঙি ধৰিবলৈ বিচাৰিছোঁ। আজি হৈছে অসমীয়া ফাগুন মাহৰ 29 তাৰিখ আৰু মাৰ্চ মাহৰ 13 তাৰিখ 2024, বাৰ হৈছে বুধবাৰ। আজিৰ দিনটো বিশেষকৈ অসীম ব্ৰেথাৰ জন্মদিন। তেখেতৰ জন্মদিন হিচাপে আজিৰ দিনটো উদযাপন কৰা হয়। নক্ষত্ৰ হিচাপে থাকিব আজি অশ্বনী আৰু তিথি হিচাপে থাকিব আজি শুক্ল তৃতীয়া আৰু কৰণ হিচাপে থাকিব গড়কৰণ আৰু যোগ হিচাপে থাকিব আজি ব্ৰহ্ম যোগ। আৰু আজিৰ দিনটো জন্ম ৰাশি হৈছে মেষ আৰু লগতে আজিৰ দিনটো সূৰ্যোদয় সময় হৈছে 5:37 আৰু সূৰ্য অস্ত যাব 5:27। এতিয়া বন্ধুসকল, ৰাখিপল আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ বিশেষ অনুৰোধ, আজি এই শিতানৰ ৰাখিপলৰ ভিডিঅ'টো যদি আপোনালোকৰ অকণমানো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ বিশেষকৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। এতিয়া ৰাখিপল পঢ়িবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে আছে বন্ধুসকল মেঘ ৰাশি। হৃদৰোগীৰ বাবে কফি খোৱা এৰাৰ বাবে এয়াই ভাল সময়। এতিয়া ইয়াৰ বাবে অলপ ব্যৱহাৰ আপোনাৰ হৃদয়ৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ আপোনাৰ যিসকল হৃদৰোগৰ লগত জড়িত ৰোগীসকলে আজি তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি কিছুমান খোৱা লোৱাৰ প্ৰতি বিশেষ নজৰ দিব লাগিব, গুৰুত্ব প্ৰদান কৰিব লাগিব, বিশেষকৈ কফি খোৱা ইত্যাদিৰ পৰা। আপুনি এই যোজনাসমূহ বিনিয়োগ কৰাৰ আগতে দুবাৰ চিন্তা কৰক, যিবোৰ আজি আপুনি দেখিছে। অৰ্থাৎ আপুনি কিছুমান বিনিয়োগ কৰাৰ আগতে অলপ ভাবি চিন্তিয়ে সিদ্ধান্ত লৈ বিনিয়োগ কৰিলে ভাল হ'ব। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। আজি গছ ৰোপণ কৰক আপুনি পৰাপক্ষত। আপুনি আজি বন্ধু বা পৰিয়ালৰ সদস্যৰ লগত আজি আপুনি ভাল এটা মুহূৰ্ত কটোৱাবলৈ পাৰিব। যদি আপুনি ব্যৱসায়ত কোনোবা নতুন অংশীদাৰৰ যোগ কৰাৰ কথা ভাবি আছে, তেন্তে আৱশ্যক হ'ব যে তেখেতৰ প্ৰতিশ্ৰুতি দিয়াৰ আগতে আপুনি সকলো তথ্য এবাৰকৈ ভালকৈ জানি বুজি লওক। অৰ্থাৎ আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে কিছুমান বন্ধুবৰ্গক প্ৰতিশ্ৰুতি দিয়াৰ আগতে সকলোবোৰ কথা যাতে চাইহে আপোনালোকে কথা দিয়ক, যাতে আপুনি পিছলৈ যাতে কোনো সমস্যাৰ সৃষ্টি নহয়। চহৰৰ বাহিৰত কৰা যাত্ৰা অধিক আৰামদায়ক নহ'ব, কিন্তু আৱশ্যকীয় চিনাকি হ'বৰ বাবে এই যাত্ৰা লাভদায়ক বুলি প্ৰমাণিত হ'ব। আপোনাৰ যাত্ৰা আজি ভাল বেয়া অৰ্থাৎ মধ্যমীয়াভাৱে চলিব আজি আপোনাৰ যাত্ৰা, কিন্তু আপোনাৰ যি শৰীৰৰ ফালৰ পৰা সিমান আপোনাৰ আৰামদায়ক নহ'লেও আপোনাৰ কিন্তু আৰ্থিক দিশৰ পৰা সেই যাত্ৰা আপোনাৰ লাভদায়ক বুলি অকণমান প্ৰমাণিত হৈ আছে আপোনাৰ। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। অৰ্থাৎ জীৱনসংগী কিছুমান স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যা আজি অকণ দেখা দিব পাৰে আপোনাৰ। প্ৰতিকাৰ হিচাপে থাকিব আজি শোৱাৰ বাবে পাতি ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক ভালে হ'ব আপোনাৰ আজি, লগতে আপোনাৰ সুস্বাস্থ্য অটুট ৰাখিব। এতিয়া হৈছে বন্ধুসকল বৃক্ষ ৰাশি। আজিকালি মনোৰঞ্জনৰ লগত বাহিৰত গতিবিধি তথা খেলা ধেমালিও সংযোগ কৰিব লাগে। পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাৰ আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি সেই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথাই চিন্তা কৰাটো বেছি প্ৰয়োজনীয় হ'ব। অৰ্থাৎ আপুনি আজি মনোৰঞ্জকৰ লগত আজি খেল ধেমালি আজি কৰিব লাগিব। আপোনাৰ সুস্থ শৰীৰ আপুনি বৰ্তাই ৰাখিবৰ বাবে আপুনি আজি খেলা ধূলা আদি কামৰ লগত আপুনি জড়িত থাকিলে ভাল হ'ব। লগতে আপুনি মনোৰঞ্জনমূলক কামতো জড়িত থাকিব পাৰে। আৰু পৰিয়ালৰ কিছুমান ব্যক্তি আজি আকস্মিক কিছু সিহঁতৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ আজি আৰ্থিক দিশটো কিছু দুৰ্বল কৰি তুলিব। আপুনি আৰ্থিক দিশটো কিছু চিন্তা নকৰি তেখেতক সুস্বাস্থ্যৰ বাবে আপোনালোকে আৰ্থিক খৰচ কৰাটোৰ পৰা আপুনি শংকাবোধ নকৰিব। আজি আপোনাৰ জীৱনসংগীৰ উপলব্ধি প্ৰশংসা কৰক আৰু তাৰ সফলতা আৰু ভাগ্যৰ পূৰ্ণ উৎসৱ পালন কৰক। অৰ্থাৎ আপোনালোকৰ জীৱনসংগী যি সফলতাৰ উচ্চাকাংক্ষ বা যি সফলতা প্ৰাপ্তিৰ যি ৰাস্তা, সেই ৰাস্তা বা সেই
জীৱনসংগী যি উপলব্ধিক আপোনালোকে আজি প্ৰশংসা কৰক পৰাপক্ষত। উদাৰ হওক আৰু সৎ হওক আপোনালোকে। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ নিজৰ মনৰ বতৰা প্ৰকাশ কৰাৰ প্ৰয়োজন আছে, কাৰণ আজি নক'লে কাইলৈ ৰাখি থ'লে বহুত দেৰি হৈ যাব। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত কিছুমান কথা আপোনালোকে কোৱাৰ বাবে আজিৰ দিনটো খুব ভাল বুলি পৰিগণিত হৈছে। সেয়ে আপোনালোকে আজি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মনৰ কথা আজি ক'ব পাৰে নিশ্চিন্ত মনে। যি কাম আপুনি কৰিছে তাৰ শ্ৰেয় আন কাৰোবাই লৈ যাব পাৰে। অৰ্থাৎ আপুনি কৰ্মক্ষেত্ৰত কিছু সতৰ্কতা হৈ থকাৰ প্ৰয়োজন আছে। অৰ্থাৎ আপোনাৰ কামৰ সুযোগ অন্যে আপোনাৰ সেই সুযোগ গ্ৰহণ কৰিব পাৰে। সেয়ে আপুনি কৰ্মৰ প্ৰতি আৰু অধিক গুৰুত্ব আৰু ভালদৰে কৰাৰ প্ৰয়োজন হৈ পৰিছে। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দ কামো কৰাত সফল হ'ব। অৰ্থাৎ আপুনি মনে বিচৰা কাম আজি ধুনীয়াভাৱে কৰি যোৱাত বা সফলভাৱে ৰূপায়ণ কৰাত আজি আপুনি সক্ষম হ'ব। লগতে আপুনি আজি অন্য দিনৰ তুলনাত আপুনি পৰ্যাপ্ত সময় পাব হাতত। বাহিৰৰ মানুহৰ আপোনাৰ বৈবাহিক জীৱনত হস্তক্ষেপ কৰিলে আপোনাৰ জীৱনতো বহুত সমস্যা উৎপন্ন হ'ব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ কিছুমান ব্যক্তিৰ হস্তক্ষেপে আপোনালোকৰ জীৱনলৈ কিছু সমস্যা অহা দেখা দিয়ে। সেয়ে আপোনালোকে কিছু সতৰ্কতা হৈ থকাটো প্ৰয়োজন আছে। প্ৰতিকাৰ ব্যৱসায়িক আৰু কৰ্ম জীৱনৰ সফলতা আৰু অৰ্থনৈতিক উন্নতি হ'বৰ বাবে মাক আৰু পৰিয়ালৰ মহিলা সদস্যসমূহক ৰূপৰ গহনা উপহাৰ হিচাপে দান দিয়ক আপুনি পৰাপক্ষত। এনে কৰিলে আপুনি মানসিকভাৱে শান্তি লাভ কৰিব। এতিয়া আহিছোঁ বন্ধুসকল মিথুন ৰাশি। আজি আপুনি বহুত দিনৰ পৰা চলি থকা বেমাৰৰ পৰা ৰেহাই পাব। আপুনি আজি দীৰ্ঘ দিনৰ পৰা চলি থকা কিছুমান বেমাৰ আজাৰৰ পৰা আজি সকাহ পোৱাৰ আজি এটা খুব ভাল দিন বুলি আপোনাৰ পৰিগণিত হৈছে। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰৰ বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপুনি পইচা লোৱা বেগটো ভালকৈ ৰাখিব। অৰ্থাৎ যদি আপুনি যাত্ৰা কৰিম বুলি ভাবিছে, সেই যাত্ৰা আপোনাক লাভদায়ক হোৱাৰ লগতে আপুনি কিছু সতৰ্কতামূলক যাত্ৰা আজি কৰিব লাগিব। বিশেষকৈ আপোনাৰ বৈ বস্তুবোৰ যাতে চুৰি নহয় তাৰ প্ৰতি আপুনি যাত্ৰাৰ সময়ত আপুনি বিশেষ গুৰুত্ব বা আপোনাৰ নজৰ দি ৰখাটো প্ৰয়োজন আছে। আপোনাৰ সন্তান আপোনাৰ জীৱনৰ জটিল কৰি তুলিব পাৰে। মৰমৰ অস্ত্ৰপাত ব্যৱহাৰ কৰি সিহঁতক বুজাব আৰু সেই সমস্যাৰ সমাধান পাওক, লগতে অশান্তিৰ পৰাও পৰিত্ৰাণ পাওক। অৰ্থাৎ আপোনাৰ সন্তানে আপোনাৰ কিছু আজি সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৰ্থাৎ সিহঁতক কিবোৰ সমস্যাৰ বাবে কি কাৰণে সিহঁতে সমস্যাৰ সৃষ্টি কৰিছে সেই সমস্যাবোৰ ভালদৰে বুজাওক আৰু সিহঁতৰ যি সমস্যা সেই সমস্যা সমাধানত আপুনি গুৰুত্ব প্ৰদান কৰক সন্তানৰ। বিশেষকৈ আজি আপুনি মনত ৰাখিব যে অকল মৰমেৰে মৰম আনিব পাৰে। অৰ্থাৎ আপোনাৰ মৰম চেনেহ বৰ্তাই ৰাখিব। সাৱধানে থাকক আৰু কোনোবাই আপোনাৰ লগত ফ্লাৰ্ট কৰিব পাৰে, কিন্তু যি কাম আপুনি নিজে কৰিব নিবিচাৰে বেলেগক সেই কাম কৰাৰ পৰা চাপ নিদিব। অৰ্থাৎ আপুনি আজি প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। সেয়ে আপুনি আজি কিছু কাম কাজৰ প্ৰতি অকণমান সতৰ্কতা হৈ থকাটো আজিৰ দিনটোত বিশেষ প্ৰয়োজন আপোনাৰ। লগতে আপুনি যিবোৰ কাম আপুনি কৰিব নিবিচাৰে সেইবোৰ যাতে আপুনি আনক হতুৱাই নকৰে যেন আজি বিশেষকৈ। আজি ঘৰৰ ঘনিষ্ঠজনে আপোনাৰ লগত সময় অতিবাহিত কৰিব বিচাৰিব, কিন্তু আপোনালোকৰ ওচৰত তেখেতক দিবলৈ সময়ৰ অভাৱৰ বাবে তেখেতকো বেয়া লাগিবই, লগতে আপোনাকো বেয়া লাগিব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ কিছুমান ব্যক্তিয়ে ঘনিষ্ঠ ব্যক্তিয়ে আপোনাৰ লগত কিছুমান সময় বিচাৰিব। অৰ্থাৎ কিছুমান বিষয় আলোচনা কৰিবলৈ আপোনাৰ লগত সময় বিচাৰিব, কিন্তু সময়ৰ অভাৱৰ বাবে তেখেতক আপুনি সময় দিব নোৱাৰিব, যাৰ বাবে দুয়োজনৰে মনটো কিছু হতাশ হোৱাৰ পৰিলক্ষিত হৈছে। আজি আপোনাৰ জীৱন সংগী তেখেতৰ ৰুক্ষ ৰূপ দেখুৱাব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনত কিছু
আজি সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ দুখীয়া মানুহৰ মাজত কেশৰৰ হালোৱা বিতৰণ কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব আজি। লগতে আপুনি মানসিকভাৱে খুব শান্তি প্ৰায় হ'ব এনেকুৱা কাম কৰিলে। এতিয়া আহিছোঁ বন্ধুসকল কৰ্কট ৰাশি। নিজৰ কামৰ বাবে বেলেগৰ ওপৰত হেঁচা নিদিব। বেলেগৰ ইচ্ছা আৰু অনিচ্ছাসমূহ ভালকৈ মন কৰক। ইয়াৰ ফলত আপোনাৰ সুখ অনুভৱ হ'ব। অৰ্থাৎ বেলেগৰ ইচ্ছা অনিচ্ছা সেইবোৰৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আজি যিটো কাম আপুনি কৰিবলৈ নিৰ্ণয় বা সিদ্ধান্ত ল'ব বিচাৰে বা কৰিব বিচাৰে সেই কামটো আনৰ ভাল বেয়া সেই দিশটো চালি যাই কৰিলে আপোনাৰ পক্ষে ভাল হ'ব আজি। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হ'ব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ'ব পাৰে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আপোনাৰ আজি মোটামুটিভাৱে ভালভাৱে অতিবাহিত হ'ব আজিৰ দিনটো। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। অৰ্থাৎ পাৰিবাৰিকভাৱে আজি খুবেই এটা ভাল আনন্দমুখৰ পৰিৱেশে আপোনাৰ মনত চলি থকা যি নিৰাশা হতাশ সেইবোৰ আপোনাৰ সেই পাৰিবাৰিক আনন্দ বা ভাল এটা মুহূৰ্তই আপোনাক সেই হতাশাটো আজি দূৰ কৰিবলৈ আপোনাৰ সক্ষম হ'ব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হয় আৰু অকলে এজন সুখ দৰ্শকৰ দৰে বহি নাথকাটোৱেই শ্ৰেয় হ'ব। ইয়াৰ লগত আপুনি পৰিয়ালৰ সুখ দুখৰ লগত বা পৰিয়ালৰ আনন্দ পৰিৱেশৰ মাজত নিজকে বিলীন কৰাই দিলে আপোনাৰ পক্ষে আজি ভাল হ'ব। যদি আজি আপুনি ডেটত গৈ আছে তেন্তে বিবাদিত বিষয়সমূহ আলোচনাৰ পৰা বিৰত থাকক। অৰ্থাৎ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক যদি আজি ক'ৰবাত লগ কৰিবলৈ যাব পৰিকল্পনা কৰিছে তেন্তে আপোনালোকে আগতে অতীত হৈ যোৱা কিছুমান বিবাদিত বিষয়বোৰ মনত নেপেলোৱা বা আগত নৰখাটোৱে আপোনালোকৰ আজিৰ বাবে ভাল হ'ব। যিসকল ব্যক্তি আপোনালোকৰ সফলতাৰ আগত আহি আছিল সিহঁতে আজি আপোনাৰ সন্মুখতে তললৈ যাব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰতিযোগী আপোনাৰ পৰা আজি আপোনাৰ লগত সমানে খোজ নবঢ়াই সিহঁতক পিছ পলাই আপুনি আগত যাবলৈ অৰ্থাৎ আপুনি প্ৰতিযোগিতাক আজি আপুনি হেৰুৱাই আপুনি আজি আগলৈ যাবলৈ আজি সক্ষম হ'ব। আজি শহুৰৰ ঘৰৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে যাৰ বাবে আপুনি দুখী হৈ যাব পাৰে আৰু বহুত সময় এই কথাটো ভবাতে নষ্ট কৰি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আত্মীয় ফালৰ পৰা কিছু বেয়া খবৰে আপোনাৰ মন প্ৰাণ সকলো বেয়া কৰি দিব পাৰে। লগতে আপোনাৰ বহুখিনি সময় নষ্ট হ'ব পাৰে। সেয়ে আপুনিও কিছু নিজকে নিয়ন্ত্ৰণ ৰখাবলৈ আপুনি আজি চেষ্টা কৰিব লাগিব। কোনোবা আত্মীয় আজি হঠাৎ আপোনাৰ ঘৰলৈ আহিব পাৰে যাৰ বাবে আপোনাৰ সকলো পৰিকল্পনা বাতিল হৈ যাব পাৰে। অৰ্থাৎ আপোনালোকে অৱসৰ সময়খিনি যিবোৰ কাম কৰা যি পৰিকল্পনা বান্ধি লৈছিল সেই পৰিকল্পনাবোৰ কিছুমান হঠাৎ আলহী আগমনে আপোনালোকৰ ঘৰলৈ সেই পৰিকল্পনা হঠাতে বাতিল হোৱাৰ সম্ভাৱনাই দেখা দিছে। প্ৰতিকাৰ হ'ব শিৱৰ সন্মুখত অথবা আহঁত গছৰ তলত 2 বা 5টা হালধীয়া নেমু ৰাখিলে তাৰ ভাল স্বাস্থ্য অধিকাৰী হ'ব আপুনি আজি। এনেকুৱা আপুনি ধাৰ্মিকমূলক কাম কৰিলে অৰ্থাৎ শিৱৰ যি ধাৰ্মিকমূলক কাম কৰিলে আপুনি আপোনাৰ যি শাৰীৰিক স্বাস্থ্য উন্নতি হোৱাৰ লগতে আপোনাৰ যি মানসিকভাৱে আপুনি খুব শান্তিপ্ৰায় হ'ব আজিৰ দিনটোত। এতিয়া আহিছোঁ বন্ধুসকল সিংহ ৰাশি। শৰীৰৰ যিকোনো অংগত আজি বিষ হোৱাৰ সম্ভাৱনা আছে। এনেকুৱা যিকোনো কামৰ পৰা বাচক য'ত শাৰীৰিকভাৱে বহুত কষ্ট হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে বিশ্ৰাম লওক আপুনি আজি। অৰ্থাৎ আপোনাৰ আজি শৰীৰৰ ফালৰ পৰা কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। অৰ্থাৎ আপোনাৰ শাৰীৰিকভাৱে কিছু শৰীৰৰ যি বিষ সেই বিষটো হোৱাৰ আপোনাৰ আজি সম্ভাৱনাই আছে আজি। সেয়েহে আপুনি আজি শাৰীৰিকভাৱে কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব। পৰ্যাপ্ত আজি বহুত দিনৰ পৰা পৰি থকা বিষয় এটা আৰু নতুনকৈ হোৱা খৰচে আপোনাৰ মন আৰু মগজু অনবৰতে আৱৰি থাকিব। অৰ্থাৎ আপোনাৰ আজি খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কোনো এক নতুন বিষয়ৰ কাৰণে। আজিৰ দিনাখন বিনা একো বিশেষ নকৰাকৈ আপুনি সহজকৈ অন্য লোক
সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। সময়, কাম কাজ, পইচা, বন্ধু বান্ধৱ, আত্মীয় সকলো এক পিনে আৰু আপুনি আৰু আপোনাৰ প্ৰিয়জন আন এক পিনে দুয়ো প্ৰেমতে বিলীন হৈ থাকিব। আজি আপোনালোকৰ নিজৰ মনতে থাকিব। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত আজি এক স্মৃতিময় দিন আপোনালোকে অতিবাহিত কৰিব পাৰিব। যিবিলাক লোক বিদেশত ব্যৱসায়ৰ লগত জড়িত সিহঁতৰ আজি যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে আজি আৰ্থিক দিশত খুবেই ভাল প্ৰভাৱ পৰিব। অৰ্থাৎ ব্যৱসায় আজি উন্নতি হোৱাটো আপোনালোকে সম্ভৱ আছে। ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশিৰ জাতকসকল নিজৰ প্ৰতিভাৰ ব্যৱহাৰে কৰ্মক্ষেত্ৰত পূৰ্ণদমে কৰিব পাৰিব। অৰ্থাৎ চাকৰিৰ লগত জড়িত লোকসকলেও তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত তেখেতৰ পদোন্নতিৰ লগতে তেখেতৰ কৰ্মজীৱনৰ এক ভাল প্ৰভাৱ আজি পৰা পৰিলক্ষিত হৈছে। আপোনালোকৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনাসমূহ আকৌ এবাৰ বিবেচনা কৰা এয়াই সঠিক সময়। অৰ্থাৎ আপোনালোকৰ যি ভৱিষ্যতৰ পৰিকল্পনা সেইবোৰ আৰু এবাৰ চালি জাৰি চোৱাৰ বাবে আজি এক ভাল দিন। আজি লাগিলে পৃথিৱী ক'ৰবাত গুচি যাওক, আপুনি নিজৰ জীৱনসংগী মৰমৰ বান্ধোনত আজি কোনো পধ্যে বাহিৰ নহ'ব। অৰ্থাৎ আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা আজি এক ৰোমান্টিক আৰু লগতে স্মৃতিময় দিন হিচাপে আপোনাৰ অতিবাহিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব আজি শৰীৰত যিকোনো ধৰণৰ ৰোগ পৰিধান কৰিলে আপোনাৰ আজি স্বাস্থ্য উন্নতি হ'ব। আজি এতিয়া আহিছোঁ বন্ধুসকল কন্যা ৰাশি। আপোনাৰ প্ৰবল আত্মবিশ্বাস আৰু আজিৰ দিনটোত সহজে কাম কাজ মিলাই আপুনি আৰাম কৰিবলৈ অধিক সময় দিব। অৰ্থাৎ আপোনাৰ আজি কৰ্মৰ প্ৰতি যি আত্মবিশ্বাস, যি প্ৰেৰণা, সেইবোৰ কাম আজি আপোনাৰ সেই আত্মবিশ্বাসে আপুনি সকলোবোৰ কাম কাজ আজি আপুনি ধুনীয়াকৈ পৰিচালনা কৰিব পাৰিব। লগতে আপুনি আজি যথেষ্ট সময়ো পাব সেই কাম কৰাৰ পিছত। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পনা যোজনা মতে চলক। অৰ্থাৎ আপুনি যি আৰ্থিক দূৰৰ অভাৱৰ পৰা অৰ্থাৎ আৰ্থিক টনকিয়ালৰ পৰা আপুনি ৰক্ষা পাবলৈ আপুনি এটা যি পৰিকল্পনা কৰিছে সেই পৰিকল্পনাবোৰ মানি চলিলে আপোনাৰ আৰ্থিক দিশটো লাহে লাহে হ'লে আকৌ ভাললৈ আহিব। এনেকুৱা বন্ধুৰ কাষত যাওক যাৰ আপোনাৰ প্ৰয়োজন আছে। আজি প্ৰিয়জনৰ পৰা লাভ কৰা যিকোনো ভাল খবৰ অথবা বাৰ্তাই আপোনাৰ উৎসাহ দুগুণ দিব পাৰে। অৰ্থাৎ আপোনাৰ প্ৰিয়জনৰ ফালৰ পৰা আজি আকস্মিকভাৱে ভাল খবৰ আপোনাৰ ওচৰলৈ অহা পৰিলক্ষিত হৈছে। কিছুমান ব্যক্তি ব্যৱসায়িক আৰু শৈক্ষিক দিশত লাভ কৰিব আজি। অৰ্থাৎ ব্যৱসায়িক আৰু শৈক্ষিক দুয়োফালৰ পৰা আজিৰ দিনটো খুবেই ভাল বুলি আপোনালোকৰ পৰিগণিত হৈছে। আজিৰ দিনটো অধিকাংশ সময় বস্তু কিনোতে বা আন কিছুমান কাম কৰোঁতে শেষ হ'ব আপোনাৰ আজি। এনেবোৰ কাম কাজত লাগি থাকোঁতে আপোনাৰ দিনটো আজি আধাখিনি দিনে আজি অতিবাহিত হ'ব পাৰে। আজি আপুনি ভাবে নেকি বিয়া অকল এটা চুক্তি? যদি আপুনি হয় বুলি ভাবে তেন্তে আজি আপুনি প্ৰকৃততা অনুভৱ কৰিব আৰু অনুভৱ কৰিব যে এইটো আপোনাৰ জীৱনৰ সকলোতকৈ ভাল ঘটনা হৈছিল। অৰ্থাৎ বৈবাহিক জীৱনৰ কিছুমান যি চিৰ সত্যৰ কথা সেই সত্যৰ কথাবোৰ আপোনাৰ আজি তাৰ আজি সঠিক প্ৰতিফলন আপুনি আজি অনুভৱ কৰিব পাৰিব আজিৰ দিনটো। লগতে আজি বৈবাহিক দিনৰ হিচাপে আজি এক স্মৃতিময় দিন আজি আপোনালোকৰ মাজত অতিবাহিত হোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ হিচাপে থাকিব ভিন্ন ৰঙী পোচাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱন সমৃদ্ধিৰে ভৰি পৰিব আজি আপোনাৰ। এতিয়া আহিছোঁ তুলা ৰাশি। জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। সাহস হেৰুৱাই নেপেলাব আৰু ভাল ফল পাবৰ বাবে বহুত কষ্ট কৰিব লাগিব। অৰ্থাৎ আপোনাৰ আজি কিছুমান জটিল পৰিস্থিতি আপোনাৰ সন্মুখত থিয় দিব পাৰে, কিন্তু আপোনালোকে জটিল পৰিস্থিতি দেখি ভয় নাখাব। তাক আপুনি সাহসেৰে বা আত্মবিশ্বাসেৰে আপুনি কষ্ট কৰিব লাগিব, যাৰ ফলত আপোনালোকে ভৱিষ্যতলৈ আপুনি ভাল ফল পোৱাৰ সম্ভাৱনা থাকিব। এই অসফলতাসমূহ সফলতাৰ আধাৰ বনাই লওক। আপুনি জটিল সময়ত আত্মীয় কামত আহিব আপোনাৰ আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশেও ধাৰ্য কৰি জীৱনত আগবাঢ়ি যাব পাৰে। অৰ্থাৎ আপুনি
ঘৰৰ ডাঙৰজনৰ পৰা আজি কিছুমান আৰ্থিক দিশত কেনেকৈ উন্নতি লাভ কৰিব পাৰি বা আৰ্থিক কেনেকৈ বৃদ্ধি কৰিব পাৰি সেই সকলোবোৰ অভিজ্ঞতা আপুনি আজি ঘৰৰ বৰিষ্ঠজনৰ পৰা ধুনীয়াকৈ আজি লাভ কৰা আজি উপদেশ লাভ কৰা আজি সম্ভাৱনা আছে। পৰিয়াল আৰু সন্তানৰ লগত অতিবাহিত কৰা সময় আপোনাৰ শক্তি পুনৰ্জীৱিত কৰি তুলিব। অৰ্থাৎ আপোনাৰ আজি অৱসৰ সময়খিনি পাৰিবাৰিকভাৱে আপুনি সময় অতিবাহিত কৰাই আপোনাৰ এক ভাল এটা অনুভূতি প্ৰদান কৰিব, লগতে আপোনাৰ কৰ্ম জীৱনৰ প্ৰতি এটা ভাল প্ৰভাৱ পৰিব। আজি ৰোমান্টিক মনোভাৱসমূহ হঠাতে পৰিৱৰ্তন আহিব পাৰে। আপোনাৰ আজি প্ৰেমৰ ভাৱনাসমূহ হঠাৎ আপোনাৰ মনলৈ আহিব পাৰে। এটা গুৰুত্বপূৰ্ণ কাম যিটো আপুনি বহুত দিনৰ পৰা কৰি আছিল আজি স্থগিত হ'ব পাৰে। আপোনালোকৰ দীৰ্ঘদিনৰ পৰা কৰি থকা কাম আজি আপোনাৰ হঠাৎ স্থগিত হোৱাৰো আপোনাৰ সম্ভাৱনা আছে। সময় সৎ ব্যৱহাৰ কৰা শিকক। যদি আপোনাৰ ওচৰত অৱসৰ সময় আছে তেন্তে কলাত্মক কাম কৰাৰ চেষ্টা কৰক। সময় বৰবাদ কৰা কথাটো ভাল কথা নহয়। সময় সদায় দ্ৰুত গতি, আমি সময় কেতিয়াও ধৰি ৰাখিব নোৱাৰোঁ। সেয়ে আপোনালোকে যিমান পাৰে সময় সৎ ব্যৱহাৰ কৰিবলৈ যথোপদষ্টি সদায় চেষ্টা কৰক। সময় অপব্যয় আমি নিজে অপব্যয় হোৱাৰ দৰে। সেয়ে আপোনালোকে সময় এটা সৎ ব্যৱহাৰ কৰক আজি পৰাপক্ষত। লগতে আপুনি যি অৱসৰ সময় হ'ব সেই অৱসৰ সময়খিনি আপোনাৰ যি কলাত্মক যি কাম কাজ সেই কাম কাজখিনি আপুনি ধুনীয়াকৈ কৰিবলৈ আপোনালোকে চেষ্টা কৰিব। যথোপদষ্টি আপোনালোকে চেষ্টা কৰিলে আপোনালোকৰ ভাল ফল লাভ কৰিব পাৰিব। আজি আপোনাৰ জীৱনসংগী আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসংবেদনশীল হ'ব পাৰে। অৰ্থাৎ জীৱনসংগী কিছু স্বাস্থ্য আজি কিছু অসংবেদনশীল হোৱাৰ পৰিলক্ষিত হয় স্বাস্থ্যৰ ক্ষেত্ৰত। প্ৰতিকাৰ হিচাপে থাকিব আজি আপোনাৰ প্ৰেমাস্পন্দৰ লগত সম্পৰ্ক অধিক শক্তিশালী কৰিবৰ বাবে চৰাইক 7 বিধ বেলেগ বেলেগ শস্য খুৱাওক আপুনি। আজি আপুনি জীৱ জন্তু এনেকুৱা খাদ্য গ্ৰহণ কৰালে আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰাৰ লগতে আপোনাৰ ভৱিষ্যতৰ কৰ্ম জীৱনলৈ উন্নতি লাভ কৰিব। এতিয়া আহিছোঁ বৈশ্বিক ৰাশি। উচ্চ কেলৰীযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু আপুনি অধিক ধাৰ্মিকভাৱে থাকিব পাৰিব। অৰ্থাৎ আপুনি স্বাস্থ্য ক্ষেত্ৰৰ পৰা আপুনি আৰু অধিক সুস্থভাৱে ভৱিষ্যতত বৰ্তি ৰাখিবলৈ হ'লে আপোনাৰ স্বাস্থ্য বৰ্তাই ৰাখিবলৈ হ'লে আপুনি খোৱা লোৱাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব প্ৰদান কৰিব লাগিব। বিশেষকৈ উচ্চ কেলৰীযুক্ত খাদ্যবোৰ আপুনি পৰাপক্ষত পৰিহাৰ কৰিব লাগিব। আপোনাৰ মাতৃপক্ষৰ পৰা আজি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আৰ্থিক দিশৰ পৰা আজি আপোনাৰ খুবেই ভাল এটা প্ৰভাৱ পৰিব। আপোনাৰ মামা অথবা ককা দেউতাই আপোনাৰ আৰ্থিক সহায় কৰিব পাৰে। অৰ্থাৎ আপোনাৰ সম্পৰ্কীয় আপোনাৰ আৰ্থিক ক্ষেত্ৰত কিছুমান সমস্যা হোৱাৰ আৰ্থিক ক্ষেত্ৰত আপোনাৰ সহায় কৰা পৰিলক্ষিত হৈছে। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আপোনাৰ যি ভাল ব্যক্তিত্বৰ ফলত আপোনাৰ আজি নতুন নতুন বন্ধু বনোৱাৰ আজি সহায়ক হ'ব। যদি প্ৰেমাস্পন্দৰ নতুন সংগী ৰূপে পাব বিচাৰে তেন্তে আজিয়ে তেখেতৰ লগত এই বিষয়ে কথা পাতক। অৰ্থাৎ আপুনি প্ৰেমৰ ক্ষেত্ৰত বা প্ৰেমৰ ক্ষেত্ৰত নতুন মনৰ ভাৱ আদান প্ৰদান কৰাৰ ক্ষেত্ৰত আজি খুবেই এটা মনৰ ভাৱ প্ৰকাশ কৰাৰ ক্ষেত্ৰত আজি খুবেই এটা ভাল দিন বুলি আপোনাৰ পৰিলক্ষিত হৈছে। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয় হ'ব। সেয়ে আপোনালোকে জানি বুজিহে যাতে আপোনালোকে মনৰ ভাৱ আজি ব্যক্ত কৰে যেন। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ আজি এক সফলতাৰে ভৰা দিন হ'ব। বহু দিনৰ পৰা বিশ্বৰ নাম আৰু সন্মান আজি সিহঁতে পাব। অৰ্থাৎ যিসকল ব্যক্তি সৃজনাত্মক কলাৰ লগত জড়িত সেইসকল ব্যক্তি আজি সফলতা প্ৰাপ্তিৰ বাবে লগতে সন্মান লাভৰ বাবে আজি এটা সিহঁতৰ এক ভাল দিন হিচাপে পৰিগণিত হৈছে। কৰ্মকাণ্ড পূজা আদি আজি ঘৰত অনুষ্ঠান হ'ব। আজি অৰ্থাৎ পূজা পাতল আজি ঘৰত আপোনালোকৰ অনুষ্ঠিত হ'ব পাৰে। আজি আপোনাৰ নিজৰ জীৱনসংগীৰ লগত বহুতো ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত আজি পাৰিবাৰিক কিছুমান বিষয়ত আপোনালোকে আলাপ আলোচনা কৰিলে আপোনালোকৰ ভৱিষ্যতৰ জীৱনৰ কিছুমান সমস্যা সমাধান হোৱাৰ পৰিলক্ষিত হ'ব। প্ৰতিকাৰ হিচাপে থাকিব ত্ৰিফলাৰ সেৱন কৰিলে
যিকোনো পদ্ধতিৰে দি কৰিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল ধনুৰাশি। জটিল পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত আপুনি সাহসিকতা আৰু শক্তিহে দেখুওৱাৰ প্ৰয়োজন আছে। আপোনালোকৰ যিবোৰ অৰ্থাৎ যিটো জটিল পৰিস্থিতি আপোনাৰ সন্মুখত থিয় দিলে আপুনি সেই পৰিস্থিতিৰ মুখামুখি হ'বলৈ আপোনাৰ সেই সময়ত আপোনাৰ সাহস আৰু একাগ্ৰতা, আধ্যাত্মিক সাহস এইবোৰ আপোনাৰ প্ৰয়োজন আছে আজি বিশেষকৈ। ধনাত্মক চিন্তাধাৰাৰ জৰিয়তে আপুনি এই বাধাসমূহ পাৰ কৰিব পাৰিব। অৰ্থাৎ আমাৰ নৈতিক চিন্তাধাৰাৰ জৰিয়তেহে এই জটিল পৰিস্থিতিবোৰ জয়ী কৰাত খুব সহায় কৰে আমাক। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। অৰ্থাৎ আৰ্থিক ক্ষেত্ৰৰ কাৰণে আপোনাক খুব এটা ভাল পৰিস্থিতি আপোনাক বৰ্তাই ৰাখিব আজিৰ দিনটোত। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰক যে আপুনি সঁচাকৈ মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। অৰ্থাৎ আজি পৰাপক্ষত আপুনি যি অৱসৰ সময়খিনি আপুনি পৰিয়ালৰ লগত ধুনীয়াকৈ সময় অতিবাহিত কৰিলে এটা ভাল প্ৰভাৱে আপোনাৰ পৰিয়ালৰ আপুনি বিৰাজমান কৰিব। আজি হঠাৎ কাৰোবাৰ লগত ৰোমান্টিক সাক্ষাৎকাৰ হ'ব পাৰে। অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ আকস্মিকভাৱে কিছুমান প্ৰেমৰ ক্ষেত্ৰত আদান প্ৰদান হ'ব পাৰে। আপোনাৰ প্ৰতিস্পৰ্ধী প্ৰকৃতি আপোনাক অন্যতকৈ আগত ৰখাৰ সহায় কৰিব আজি আপোনাক। এই ৰাশিৰ লোকসকল আজি নিজকে বুজি পোৱা দৰকাৰ হ'ব আপোনালোকে। যদি আপোনাৰ অনুভৱ হয় যে এই পৃথিৱীৰ ভিৰৰ মাজত আপুনি হেৰাই গৈছে, তেন্তে নিজৰ বাবে সময় উলিয়াওক আৰু নিজৰ ব্যক্তিত্ব মূল্যাংকন কৰক। অৰ্থাৎ আপুনি দৈনন্দিন ব্যস্ততাৰ মাজত যদি আপোনালোকে অনুভৱ হয় যে আপোনালোকে কৰ্মজীৱনৰ বাবে নিজৰ বাবে সময় উলিয়াব নোৱাৰে বা নিজক বুজি পাবৰ বাবে আপোনালোকে সময় নাপায়, তেতিয়াহ'লে আপোনালোকে আজি সময় উলিয়াই আপোনালোকে নিজক বুজি পাবৰ বাবে আজি খুব এটা ভাল দিন বুলি আজি প্ৰতিফলিত হৈছে। সেয়ে আজি আপোনালোকে পৰাপক্ষত সময় উলিয়াই নিজৰ যি সমস্যা আলাপ আলোচনা সেইবোৰ আলোচনা কৰিলে আজি ভাল ফলাফল দেখা যায়। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুতো ঘনিষ্ঠ কথা বতৰা আদান প্ৰদান কৰিব। অৰ্থাৎ আপুনি জীৱনসংগীৰ লগত কিছু ঘৰুৱা বিষয়ে আলাপ আলোচনা, ঘৰুৱা যি সমস্যা সমাধান সেইবোৰ বিষয়ে আজি আলোচনা কৰিলে এটা ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে। প্ৰতিকাৰ কাঁহৰ কাঁহীত আহাৰ গ্ৰহণ কৰিলে আপুনি আজি আপোনাৰ প্ৰেম জীৱনৰ সুখ শান্তি আগমন হ'ব আজি আপোনাৰ। এতিয়া আহিছোঁ বন্ধুসকল মকৰ ৰাশি। আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰণ কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৰ্থাৎ আপোনাৰ আজি খুব এটা ভাল দিন যে পৰিগণিত হৈছে, কিয়নো আপোনালোকৰ দীৰ্ঘদিন সপোন আজি আপোনাৰ সপোনটো সফল হ'বলৈ গৈ আছে। লগতে আপুনি এইটো সতৰ্কতা হোৱাটো প্ৰয়োজন যে আপোনাৰ উৎসাহ, যে এই সফলতা প্ৰাপ্তিৰ যি আনন্দ, সেইটো আপুনি আজি কিছু নিয়ন্ত্ৰণ ৰাখিব লাগিব। আৰ্থিক দিশত শক্তিশালী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৰ্থাৎ আৰ্থিক দিশৰ ফালেও আপোনাৰ আজি ভালে। যদি আপুনি কাৰোবাক পইচা ধাৰলৈ দিছিলে, তেন্তে আজি সেই পইচা ঘূৰাই পোৱাৰো সম্ভাৱনা আছে। অৰ্থাৎ মোটামুটিভাৱে ক'লে আপোনাৰ আৰ্থিক দিশটো আপোনাৰ খুবেই শক্তিশালীভাৱে আজি পৰিগণিত হৈছে। আপোনাৰ সহানুভূতি আৰু বুজন প্ৰকৃতিৰ বাবে আপুনি পুৰস্কৃত হ'ব, কিন্তু সাৱধানে থাকক, কাৰণ সোনকালে লোৱা যিকোনো নিৰ্ণয় ভুল হ'ব পাৰে। অৰ্থাৎ আপোনাৰ কামৰ প্ৰতি আপোনাৰ আজি ভাল কৰ্মৰ প্ৰতি আপুনি পুৰস্কৃত হ'ব। লগতে আপোনালোকে যাতে অতি খৰখেতীয়াকৈ আপোনালোকে কোনো ধৰণৰ সিদ্ধান্ত যাতে আজি নলয়, যে খৰখেতীয়াকৈ লোৱা সিদ্ধান্ত আপোনাৰ আজি ভুল বুলি প্ৰমাণিত হ'ব পাৰে। সেয়ে যিকোনো সিদ্ধান্ত লওঁতে আপুনি ভাবি চিন্তিহে সিদ্ধান্ত ল'ব যেন আজি। সাৱধানে থাকক, কোনোবাই আপোনাৰ লগত ফ্লড কৰিব পাৰে, কিন্তু দীঘল পৰিযোজনা সম্পূৰ্ণ কৰাত আগবাঢ়িব। অৰ্থাৎ আপোনাৰ আজি কিছুমান মানুহে আপোনাক প্ৰবঞ্চনা আপোনাৰ কৰিব পাৰে কিছুমান কামত, সেয়ে আপুনি আজি সতৰ্কতা হৈ থকাটো খুব প্ৰয়োজন আছে। যদি আপুনি বস্তু কিনিব গৈ আছে অথবা বজাৰ কৰিবলৈ গৈ আছে, তেন্তে প্ৰয়োজনতকৈ বেছি খৰচৰ পৰা বিৰত থাকিব। অৰ্থাৎ আপুনি অযথা খৰচৰ পৰা আপুনি আজি অযথা খৰচ আজি নিয়ন্ত্ৰণ কৰিলে আপোনাৰ পক্ষে আপোনাৰ আৰ্থিক পক্ষে আপোনাৰ খুব ভাল বুলি প্ৰমাণিত হ'ব। সেয়ে আপুনি আজি অযথা খৰচৰ পৰা আজি নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ আৰু আপোনাৰ জীৱন সংগীৰ মাজত কোনোবা অচিনাকি অশান্তিৰ কাৰণ হ'ব পাৰে।
অৰ্থাৎ বৈবাহিক জীৱনৰ ক্ষেত্ৰতে হওক বা জীৱনসংগীৰ মাজতে হওক কিছুমান অচিনাকি ব্যক্তিয়ে আপোনালোকৰ মাজত আজি কিছু সমস্যা সৃষ্টি কৰা পৰিলক্ষিত হৈছে। প্ৰতিকাৰ প্ৰেমাস্পদক যিকোনো মাৰ্বলযুক্ত বস্তু স্মৰণীয় উপহাৰ হিচাপে দিয়ক আৰু প্ৰেম জীৱন ধুনীয়া কৰি তোলক। এনেকুৱা উপহাৰে আপোনালোকৰ জীৱনলৈ এটা ভাল ইতিবাচক প্ৰভাৱ পৰিব, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো অধিক শক্তিশালী হোৱা দেখা যায়। এতিয়া আহিছোঁ বন্ধুসকল কুম্ভ ৰাশি। কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। আপোনালোকৰ আজি হঠাৎ কিছুমান সন্ত পুৰুষৰ আগমনে আপোনালোকৰ ঘৰলৈ সিহঁতৰ আৰু আশীৰ্বাদ লোৱাৰ বাবে আপোনালোকৰ মনটো আজি দিনটো ভালভাৱে অতিবাহিত হ'ব। দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলে আপোনাৰ প্ৰকৃত অৰ্থ লাভ হ'ব। আপোনাৰ সফলতা আপোনাৰ ঘৰৰ মানুহক নথৈ আনন্দিত কৰিব আৰু আপোনাৰ এই উন্নতি আপোনাৰ পৰিয়ালৰ এক নতুন অলংকাৰৰ দৰে হৈ পৰিব। অৰ্থাৎ আপোনালোকৰ যি সফলতা সেই সফলতাটো আজি প্ৰাপ্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ পৰিয়ালৰ ধুনীয়া এক ভাল পৰিৱেশ এটা বিৰাজ কৰিব। এই আপোনাৰ সফলতা অন্যৰ সন্মুখত আদৰ্শ স্থাপিত কৰিবলৈ নিজকে ভাল কৰাৰ চেষ্টা অবিৰত ৰাখক আপোনালোকে। অৰ্থাৎ নিজৰ সন্মান আৰু নিজৰ পৰিচয় ৰাখিবলৈ আপোনালোকে সদায় ভাল কাম কৰিব লাগিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। আপোনাৰ ওচৰত আজি ক্ষমতা দেখুৱাবলৈ সুযোগ থাকিব। অৰ্থাৎ প্ৰিয়জনৰ কিছুমান স্বভাৱে আপোনালোকৰ মনত কিছু হতাশা সৃষ্টি কৰিব পাৰে। আপোনালোকৰ কথা পতা ভাৱ বা ব্যক্ত কৰা শৈলী বহুত প্ৰশংসনীয় হ'ব। অৰ্থাৎ কথা পতা শৈলীটো আজি বহুত ভালভাৱে পাতিব পাৰিব। আপোনাৰ নিজৰ জীৱনসংগীৰ কঠিন আৰু ৰুক্ষ ব্যৱহাৰ দেখিবলৈ পাব পাৰে, যাৰ বাবে আপুনি অসহজ বোধ অনুভৱ কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা হওক বা জীৱনসংগীৰ ফালৰ পৰা হওক আজি কিছু সমস্যা দেখা দিয়ে আপোনালোকৰ মাজত। প্ৰতিকাৰ প্ৰেম জীৱন অধিক মিশ্ৰণ আৰু সহজ কৰিবৰ বাবে লগ পোৱা সময়ত প্ৰেমাস্পদক বগা ফুল, জুতিকা, শেৱালি, ৰজনীগন্ধা, বগা গোলাপ ইত্যাদি ফুল আপুনি বগা সেইবোৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে আপুনি আজি। এতিয়া শেষৰটো ৰাশিফল পঢ়িবলৈ ওলাইছোঁ বন্ধুসকল মীন ৰাশি। আজি আপুনি উৰ্জা দি ভৰপূৰ থাকিব, কিন্তু কামৰ বোজাৰ বাবে আপুনি অশান্তি অনুভৱ কৰিব। অৰ্থাৎ আজি অত্যাধিক কামৰ বোজাৰ বাবে আপুনি কিছু মনৰ অশান্তি অনুভৱ কৰিব। কিন্তু আপোনালোক কৰ্মৰ ফালৰ পৰা শাৰীৰিক আৰু মানসিকভাৱেতো ঠিকে থাকিব, কিন্তু আপোনাৰ মানসিকভাৱে অৰ্থাৎ শাৰীৰিকভাৱে ঠিকে থাকিলেও মানসিকভাৱে কিছু অশান্তি অনুভৱ কৰি থাকিব আজিৰ দিনটোত। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে, সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুতো সমস্যা সমাধান হ'ব। অৰ্থাৎ আপুনি কিছু আজি অযথা ব্যয় হোৱাৰ সম্ভাৱনা আছে, সেয়ে আপুনি সেইবোৰ ব্যয়ৰ পৰা বাচিবলৈ হ'লে আপুনি কিছুমান নীতি নিয়ম বা অৰ্থাৎ বাজেট এখন তৈয়াৰ কৰাটো আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হৈছে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ প্ৰয়াস কৰিব। অৰ্থাৎ বৈবাহিক জীৱনৰ বা প্ৰেম জীৱনৰ ফালৰ পৰা আজিৰ দিনটো খুবেই ভাল বুলি পৰিগণিত হৈছে। প্ৰিয়জনৰ স্বাস্থ্য বেয়া হোৱাৰ বাবে আপোনাৰ প্ৰেম সম্বন্ধৰ অশান্তি আহিব পাৰে। অৰ্থাৎ প্ৰিয়জনৰ স্বাস্থ্য আজি হঠাৎ অৱনতি হোৱাৰ সম্ভাৱনা আছে। নিৰ্ণয় লোৱাৰ সময়ত আপোনাৰ অহংভাৱৰ মাজত আহিব নিদিব। আপোনাৰ কনিষ্ঠ সহকৰ্মীৰ কথাটো মনোযোগ দিব। অৰ্থাৎ আপোনালোকৰ তলত কৰোঁতীয়া কৰ্মত অৰ্থাৎ কনিষ্ঠজনৰ সহকৰ্মীৰ কথাবোৰ আজি মনোযোগ দিলে আপোনাৰ কিছুমান কৰ্ম সহযোগ আজি লাভ কৰিব। এনেকুৱা পৰিৱৰ্তন আনক যিয়ে আপোনাৰ ৰূপ ৰঙত এক সৌন্দৰ্য কঢ়িয়াই আনে আৰু আপোনাৰ স্বাভাৱিক প্ৰেম প্ৰাৰ্থীসমূহ আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰে। কিছুমান এনেকুৱা কৰ্মৰ প্ৰতি পৰিৱৰ্তন আনক যিবোৰ কৰ্মে আপোনাৰ খুব উন্নতি আগবঢ়ায়, লগতে আপোনাৰ কামৰ প্ৰতি যে আকৰ্ষণ কৰে। আপোনাৰ জীৱনসংগীৰ দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ যাওঁতে পিছ হুকিব পাৰে, যাৰ ফলত আপোনাৰ আজি গোটেই দিন বেয়া লাগিব পাৰে। অৰ্থাৎ বৈবাহিক জীৱনৰ ফালৰ পৰা বা জীৱনসংগীৰ ফালৰ পৰা কিছু সমস্যা আজি দৈনন্দিন জীৱনৰ কিছু সমস্যা আজি দেখাৰ পৰিলক্ষিত হৈছে। প্ৰতিকাৰ নিজৰ প্ৰেম জীৱনৰ অধিক সুখময় আৰু শক্তিশালী কৰিবৰ বাবে লক্ষ্মীনাৰায়ণ মন্দিৰৰ প্ৰসাদ নিবেদন কৰক। এনেকুৱা আপুনি ধাৰ্মিক স্থানত যাত্ৰা কৰিলে আপোনাৰ মানসিকভাৱে খুব শান্তি লাভ কৰিব আজিৰ দিনটো আপুনি। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে। যদি ভিডিঅ'টো অকণমানো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে যিমান পাৰে এই ভিডিঅ'টো বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।